Hello guys, দেখিছেনে বাৰু বজাৰলৈ আহিছো। আজি ইয়াত বৃহস্পতিবাৰ বজাৰ বহে আৰু ইয়া নেমু ললো, কিবা কিবি সবজি ললো, ঢেকীয়া, কচু, কল তেনেকে আৰু ডিম, লোকেল ডিম বুলি কৈছে আৰু ইয়া আইসক্ৰীম খাম বুলি ভাবিছিলো কিন্তু নাই নাখাও আৰু বলো। এই ওপৰতে মানে যেটো জিমো যাও যে এখন নাখালো আৰু আইসক্ৰীম। ইনে খাব মন নগল। তাৰপা এয়া গাড়ীতে আনবক্সিং কৰিলো পাৰ্সেলটা। গণপতি বাপ্পা মোৰিয়া বাপ্পা যে আনিছিলো এজন আছিলে গাড়ীত, জানো কোনে লৈ গল, হেৰাই থাকিলে নে কিয়ে হ'ল। এতিয়া আকৌ গাড়ীত লগাবলৈ আনিছো আৰু এয়া সবজি আনিলো আৰু ৰঙালাও, গিয়া কচু, ঢেকীয়া, টেঙামৰা, পাত, নেমু, বিট, গুণ নেমু, কাজি নেমু, এয়া লাও আনিছো, কিবা কিবি এনেকে আৰু যেটো হাত লাগিব বুলি কৈছে আৰু হেতু কাৰণে সবজিও নাছিলে ইমান ঘৰত, মানে তেনেকে আনিলো আৰু কেটামান বেছিকে আনিলেও বেয়া হৈ যায় আৰু মাটি কঁঠাল দুটা আৰু এফালে আম আনিলো। এইখিনি আম ইমান ভাল নহয় কাৰণে আচাৰ কৰিব লাগিব। তাৰ পিছত এয়া ডিম দেখিছেনে বাৰু, লোকেল ডিম কৈছে, এতিয়া কোনটো লোকেল ডিম নাজানো আৰু মুঠতে লৈ আনিছো আৰু এয়া এক প্লেট লৈ আহিলো। আজিকালি আকৌ লোকেল মুৰ্গী ধেৰ ওলাইছে নহয় কিবা কিবি, আৰু এয়া কল। তাৰ পিছত এইটো কি বস্তু জানো ইমান তিতা লাগিলে খাই পিনে, নামটো কিবা এটা বুলি কৈছিলে দেই। আৰু বিলাহী আনিলো। তাৰপা এয়া এইখিনি হামুই মেলি আৰু ধুই মেলি জেগাই জেগাই থৈ মাটি কঁঠাল এটা কাটি চালো মিঠা নে টেঙা, কিন্তু মিঠাই দি খাই মজা লাগিলে। চাট মছলা আৰু কোলা নিমখ অলপ দি দিলো। আৰু মাছ আনিছিলো, এয়া শিঙি মাছ, এয়া সৰু শিঙৰা মাছ আৰু এয়া লোকেল মাছ। তাৰ পিছত এইখিনি এতিয়া মাছকেইটা আধা মৰাই হৈ আছে, এতিয়া মাৰিবই লাগিব, উপায় নাই, এতিয়া কি কৰিব আৰু খাবতো লাগিবই, আনিছো যেতিয়া নহয় জানো। আৰু এইখিনি এতিয়া ধুনীয়াকে নিমখ হালধি এনাই এইখিনি ফ্ৰাই কৰিম আৰু মাছৰ জোল বনাম। শিঙি মাছৰ জোল বনাও নি এইটোৱে বনাও ভাবি আছো তাকে। তাৰপা এতিয়া এইখিনি ধুনীয়াকে বনাই মেলি লওঁ। ইয়া তেল দিব লৈছো আৰু ইয়া দাইলটো বনাই থৈ গৈছিলো মই, এতিয়া মিক্স দাল। এতিয়া কি কৰো, মই বিপাঙত পৰিছো, এতিয়া মাছৰ জোল বনাও নে দাইল খাও নে কি কৰো। তাৰ পিছত এয়া ভাবি ভাবি আৰু ফাইনেলি হ'লগে থালখন। এইফালে মাছ ফ্ৰাই কৰিলো, চাটনি বনালো, বিলাহী, পিয়াজ, আদা দি পিনে, জলকীয়া, মিঠাতেল আৰু গুণ নেমু, পিয়াজ কাটি ললো, আৰু এইফালে মাছ ফ্ৰাই, ডাঙৰ মাছ, আৰু এইফালে শিঙি মাছৰ জোল বিলাহী সৈতে। আৰু তাৰ পিছত এয়া মিক্স ডালখিনিও আছিলে। এতিয়া মিক্স ডালখিনি খাবহে নোৱাৰিলো, মানে শিঙি মাছৰ জোল আছিলে যিহেতু, সেইখিনি এতিয়া থৈ দিব লাগিব আৰু ৰাতিপুৱা খাব লাগিব। আৰু সেয়া ভাতকেইটি আৰু দুপৰীয়া আজি এনেকে আৰু ভাত সাজ। আপোনালোকে বাৰু খালেনে জনাবচোন। তাৰপিছত এয়া অলপ ওলাই আহিলো লগৰজনীৰ লগত, মোৰ থ্ৰেডিং কৰিবলৈ আহিছিলে, তাইও অলপ বিউটি পাৰ্লাৰত কিবা কাম আছিলে। তাৰপৰা এয়া দুইজনীয়ে ধুনীয়াকে চাহ আৰু পকোৰা খালো, চিকেন পকোৰা। তাৰপিছত খাই বৈ এতিয়া ধুনীয়াকে ঘৰলৈ যাওঁ। তো ঠিক আছে, ভিডিঅ'টো ইমানেই আছিলে, চাই ভাল লাগিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লাইক এটা কৰি দিব, বাই।